আজি আমাৰ সমাজত বহু শিল্পী আছে, কিন্তু জুবিন দাৰ দৰে এজন ইমান প্ৰেমিক, ইমান দয়াবান শিল্পী সঁচাকৈ আজি প্ৰতিজন ব্যক্তি প্ৰত্যেক ঘৰতে শিশুৰ পৰা লৈ বৃদ্ধলৈকে যুৱক যুৱতী সকলোৱে তেওঁক ইমান স্মৰণ কৰিছে। তেওঁৰ মৰম বা তেওঁৰ প্ৰত্যেকটি গানৰ কলি, গানৰ সুৰ ইমান ধুনীয়া, ইমান সুৰ কণ্ঠ, তেওঁৰ কণ্ঠ ইমান সুন্দৰ যে কোনেও আজি তেওঁক পাহৰিব নোৱাৰে আৰু অসমবাসী কেতিয়াও জুবিন দাক পাহৰিবলৈ নোৱাৰে। গতিকে তেওঁ সদায় আমাৰ মাজত জীৱিত হৈ থাকিব আৰু তেওঁৰ আত্মাই সদ্গতি লাভ কৰক। আজি অহাকালিলৈ দীপাৱলী, কালী পূজা আৰম্ভ হ'ব আৰু দেৱীৰ চৰণত জুবিন দাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা জনালোঁ।